Welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandeep sir. আজি মই তোমালোকক দেখাব গৈ আছো MS Access unmatch query wizard. তো unmatch মানে কি হ'ব দুটা টেবলত যোনবিলাক ভ্যালু ম্যাচ নকৰিব যোনবিলাক ৰোল নম্বৰ ম্যাচ নকৰিব সেই গুটেই ডিটেইলছ তোমাৰ ইয়াত শো কৰি দিব। তো এটো কেনেকে কেতিয়া দৰকাৰ পৰে মানে তো মই এটা সিম্পল এটা এক্সাম্পল লওঁ ইয়াত চাব পাৰা মই মানে আমাৰ যোনটো MS Access মই ওপেন কৰি লৈছো আৰু মোৰ ডেটাবেস অলৰেডি সিলেক্টেড আছে ইয়াত মই দুটা টেবল বনাইছো এটা এডমিশন আৰু এক্সাম তো কোনে কোনে এডমিশন যোনে এডমিশন লৈছে আৰু কোনে এক্সাম দিছে তো এতিয়া দুটা টেবলত যেতে বেছি ডেটা থাকিব তেতিয়া তুমি কেনেকে ম্যাচ কৰিবা কোনে যাৰ এডমিশন হৈছে কোনে এক্সাম দিছে কোনে এক্সাম দিয়া নাই তো হেতুৰ কাৰণে আমি কি কৰিম যোনে মানে এডমিশন টেবলৰ পৰা আমি ডিটেইলছ উলাম যে কোনে এক্সাম দিয়া নাই ঠিক আছে ইয়াত চাব পাৰা যোনে এক্সাম দিছে ইহঁতৰ মাৰ্কস আছে কিন্তু ইয়াত কিছুমান ষ্টুডেন্ট এনেকা আছে যোনে এক্সাম দিয়া নাই ইহঁতৰ মাৰ্কস পোৱা নাই তো এটো যদি আমি ম্যাচ কৰিব যাও যদি বেছি ডেটা হয় তেতিয়া আমাৰ অসুবিধা হ'ব 1000 2000 3000 50000 ডেটা থাকিলে তেতিয়া প্ৰবলেম হৈ যাব ইয়া লাখ ডেটা থাকিলে আমি কৰিব নোৱাৰিম ঠিক আছে ম্যানুয়ালি চেক কৰিব নোৱাৰিম তাৰ কাৰণে ইয়াত যাবা query wizardত যাবা ইয়াত তুমি চাব পাৰা find unmatch query wizard ইয়াত ওকে কৰিবা এতিয়া তুমি কোনটো টেবল লব বিচাৰিছা মানিলোৱা কোনটো টেবলৰ মাধ্যমে তুমি চেক কৰিব বিচাৰিছা তো এডমিশনটো সিলেক্ট কৰি ললা নেক্সট কৰা এতিয়া কাল লগত কম্পেয়াৰ কৰিবা এক্সামৰ লগত কম্পেয়াৰ কৰিবা তো এক্সামটো লৈ লবা নেক্সট কৰা এতিয়া ইয়াত তুমি চাব পাৰা ইয়াৰ লগত কি মানে ৰোল নম্বৰৰ মাধ্যমে ইয়াত এইটো সিম্বল মানে হল নট ইকুৱেল তো ৰোল নম্বৰৰ মাধ্যমে হি চেক কৰিব যে কোনটো ম্যাচ কৰা নাই ঠিক আছে তো ইয়াত নেক্সট কৰা এন্ড যোনটো আমাৰ ৰোল নম্বৰ আছে এটো আমি সিলেক্ট কৰি লম আমাৰ কোর্স সিলেক্ট মানে গুটেবিলাক আমি একেলগে সিলেক্ট কৰিলো এটা কৈ কৰিব পাৰা যায় ইয়া গুটে এই ডাবল এৰো যে আছে এটো ক্লিক কৰিলে গুটেবিলাক আহি গল এটা ফিনিশ নেক্সট কৰিলা এটা ভিউ দা ৰিজাল্ট ফিনিশ কৰা তো তুমি ইয়াত চাব পাৰা 16 ৰোল নম্বৰ কোমল দাসে এক্সাম দিয়া নাই আৰু 19 মনি দাসে এক্সাম দিয়া নাই তো ইয়াত তুমি চাব পাৰিবা এক্সামত যে ইয়াত মনি বুলি কোনো নাই আৰু কোন আছিল আৰু কোমল দাস বুলি এক্সাম দিয়া নাই তো এটো আহি গল তো এটা ইজিলি তুমি ইহঁতক ক'ব পাৰা যে তোমাৰ দুজনে এক্সাম দিয়া নাই তোমাৰ দুজনে এতিয়া এক্সাম দিব লাগিব তো এটো হল আনম্যাচ query এতিয়া আমি ডুপ্লিকেট query কৰিম ঠিক আছে ডুপ্লিকেট query কৰাৰ কাৰণে এটো মই সেভ কৰি দিও কন্ট্ৰোল S এন্ড এটো মই ক্লোজ কৰি দিও এতিয়া মই ডুপ্লিকেট ভ্যালু উলোৱা হিকাম তো ইয়াত তুমি চাব পাৰা যেনেকে অনামিকা 13 ৰোল নম্বৰ অনামিকা 13 ৰোল নম্বৰ PGDC 1 ইয়াৰ তো এটো কি হৈ আছে মানে এটা ষ্টুডেন্টৰ ডেটা আৰু এবাৰ দিয়া হৈছে দেন ইয়াত চাব পাৰা সুশান্ত 12 আৰু ইয়াত চাব পাৰা সুশান্ত 12 পৰি বৰুৱা তো ইয়াতো ৰোল নম্বৰ কি হৈ আছে সেম ডুপ্লিকেট আহি আছে তো এইবিলাক আমাৰ চেঞ্জ কৰিব লাগিব ঠিক কৰিব লাগিব তো হৰু ডেটা হলে তো হৈ যায় মানে আমাৰ এতিয়া ডেটা লিমিট আছে যেতিয়া বহুত বেছি ডেটা হ'ব তেতিয়া আমি এনেকে নোৱাৰিম হেতু কাৰণে আমি কি কৰিব লাগিব আমি ক্ৰিয়েটৰ যাম আৰু ইয়াত তুমি চাব পাৰা query wizard again আৰু আমি ইয়াত find duplicate query wizardত যাবা ওকে কৰিলা ওকে কৰাৰ পিছত কোনটো টেবল যোনটো টেবলত তুমি ভাবি আছা যে মোৰ বাই মিস্টেক ডুপ্লিকেট ভ্যালু হোমাইছে হেতু হল এডমিশন সিলেক্ট কৰিলা both সিলেক্ট কৰি লবা নেক্সট কৰিবা নেক্সট কৰাৰ পিছত ইয়াত কোনটোৰ মাধ্যমে চেক কৰিবা ৰোল নম্বৰৰ মাধ্যমে তো ৰোল নম্বৰটো ইয়াত লৈ আনিবা ডুপ্লিকেট ভ্যালু ফিল্ড তাৰ পিছত নেক্সট কৰিবা এতিয়া কি ফিল্ড তুমি চাব বিচাৰিছা গুটেবিলাক ইয়া যে কোনো তো তুমি গুটেবিলাক লৈ আনিলা এন্ড দেন তুমি কি কৰিবা নেক্সট কৰাৰ পিছত ফিনিশ কৰি দিবা ফিনিশ কৰাৰ লগে লগে তুমি চাব পাৰা এইকেটা যে আছে ডুপ্লিকেট আছে যেনেকে 12 পৰি বৰুৱা সুশান্ত 12 13 এটো তো ইয়াত এতিয়া এটা ডিলিট কৰি দিব পাৰিবা আৰামছে যেনেকে অনামিকা এটো আমি ডিলিট কৰি দিম এটো আমি ঠিক কৰি ললো আৰু কোনটো পৰি এটো 12 হৈ আছে এটো 12 তো এটো আমি চেঞ্জ কৰি দিও এটো আমি কৰি দিও 20 তো আমাৰ ধুনিয়াকে হৈ গল আমি বঢ়িয়াছে কি কৰিলো ৰেক্টিফাই কৰি ললো ঠিক কৰি ললো তো ইয়াৰ পা আৰামছে তুমি বুজি পাবা বুজি পাইছা তো আশা কৰো তোমালোকে আমাৰ আজিৰ ক্লাছটো বুজি পাইছা ভালকে তো মই ইয়াতে সমাপ্ত কৰি দিও আজিৰ ক্লাছটো
প্লিজ তোমালোকে প্ৰেক্টিছ কৰিবা আৰু তোমালোকক আমি ৰিকুৱেষ্ট কৰোঁ যে প্লিজ তোমালোকে আমাৰ যোনটো ফেচবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট সেইটোক ফ'ল' কৰা আৰু আমাৰ ইউটিউব চেনেল আছে তোমালোকে জানা লক্ষ্য অনলাইন ট্ৰেইনিং সেইটোকো তোমালোকে ছাবস্ক্ৰাইব কৰা লাইক কৰা তেতিয়াহ'লে তোমালোকে ন'টিফিকেশ্যন পাবা আৰু নতুন নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' মানে লাৰ্ণিং পাৰপাছ ভিডিঅ'ছবিলাক পাই থাকিবা থেংক ইউ বাই বাই টেক কেয়াৰ